ভাৰত ভূটান সীমান্তৰ টেংকি বস্তিত ৰঙালী বিহুৰ ৰূপালী জয়ন্তীৰ সামৰণি লোকসভা নিৰ্বাচনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহুৰ উখল মাখল পৰিৱেশ ৰঙালী ৰঙেৰে ৰাঙলী সমগ্ৰ ৰাজ্য। সমান্তৰালভাৱে ভাৰত ভূটান সীমান্ততো ৰঙালী বিহুক লৈ ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। ভাৰত ভূটান সীমান্তৰ ভেৰগাঁৱৰ টেংকি বস্তিত তিনিদিনীয়াকৈ অনুষ্ঠিত ৰঙালী বিহুৰ ৰূপালী জয়ন্তী বৰ্ষৰ সফল সামৰণি পৰে আজি পুৱতি নিশা। অতিকৈ অনগ্ৰসৰ ভিতৰুৱা অঞ্চল টেংকি বস্তিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে মিলি অনুষ্ঠিত কৰে ৰঙালী বিহু। ৰঙালী বিহুৰ ৰঙাপিতা কাটি বিহুতলী উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী মহেন্দ্ৰ বড়োৱে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহুদলৰ উপৰিও খেৰাই নৃত্য, ৰাভা নৃত্য, ঝুমুৰ, শৰণীয়া কছাৰী কৃষ্টি দলকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্য দলসমূহে অংশগ্ৰহণ কৰে। আজি এই বছৰৰ ৰূপালী জয়ন্তী আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। যিহেতু তিনিদিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী পালন কৰিছোঁ। প্ৰথম দিনত বিভিন্ন খেল ধেমালিৰ লগতে দ্বিতীয় দিনত আমাৰ নাচ গান গীত মাতৰ প্ৰতিযোগিতা আৰম্ভ হৈছিলে। আজি আমি শেষৰ দিনত ভৰি দিছোঁহি আৰু এই শেষৰ দিনত আমি বাৰেৰহণীয়া কৰ্মসূচীৰ মাজেৰে আমি আজিৰ যি কাৰ্যসূচী উপভোগ কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগে লগে যি আমাৰ সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিম। আমাৰ বিশিষ্ট কণ্ঠশিল্পী আমাৰ সকলোৰে পৰিচিত আমাৰ কপিল চৰকাৰে আমাৰ মাজত উপস্থিত হ'বহি খন্তেক পিছতে। সেয়েহে আমি আশা কৰিছোঁ প্ৰতিটো জনগোষ্ঠীৰ লগতে আমাৰ যি গাঁৱৰ এক সমন্বয় ক্ষেত্ৰ ইয়াক আমি অটুট ৰাখিবৰ কাৰণে অহৰহ চেষ্টা কৰি আহিছোঁ। এয়া সকলোৰে প্ৰতি আদৰ্শ হিচাপে চিনস্বৰূপ হৈ ৰ'ব বুলি মই আশা কৰিছোঁ। এতিয়া আমি উপভোগ কৰি আছোঁ এই আমাৰ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত এখন অতিকৈ পিছপৰা গাঁও, বিভিন্ন সমস্যাৰে জৰ্জৰিত, পানীৰ সমস্যা, হাতীৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যাৰ মাজত আমি ইয়াতে যিখিনি জনগোষ্ঠী আছে সকলোৱে মিলিজুলি আমি এইবাৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভ কৰিছোঁ। খুব সুন্দৰকৈ আমাৰ দিনবোৰ পাৰ কৰিছোঁ। আজি মুকলি বিহু সমাৰোহৰ শেষ হোৱাৰ লগে লগে সন্ধিয়া সাংস্কৃতিক সন্ধিয়া আমি আয়োজন কৰিছোঁ। কপিল চৰকাৰী সকলোৰে চিনাকি বিটিএডি অঞ্চলৰ বড়ো অঞ্চলৰ এগৰাকী সুন্দৰ গায়ক, তেখেতক আমি আমন্ত্ৰণ কৰি আনিছোঁ। সন্ধিয়া হোৱাৰ লগে লগে সাংস্কৃতিক সন্ধিয়া আপোনালোকে উপভোগ কৰিবলৈ পাব। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।